Hey guys, what's up? This is Bishwa from Bishwa Fitness Peak. আজিৰ নম্বৰ ভিডিঅ' এইটো জিমৰ মোষ্ট ফ্ৰিকুৱেণ্টলি আস্ক কোৱেশ্চন হয় সবে জিমত আহি কৰে দাদা মই ট্ৰেডমিল কৰিম মোৰ কিবা মাসেল লছ হ'ব নেকি বা আউটডোৰ ৰানিং কৰিম কিবা হ'ব নেকি সো আজি মোৰ ভিডিঅ' তাৰে ওপৰতে হয় ট্ৰেডমিল ৰানিং ভাল নে আউটডোৰ ৰানিং ভাল বলক আমি এটা ডিসকাস কৰোঁ তো বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ মই ফাৰ্ষ্টতে আপোনাৰ ট্ৰেডমিল ৰানিং আৰু আউটডোৰ ৰানিং দুটাৰে বেনিফিটছ কম সো আপুনি মই ট্ৰেডমিলৰ পৰা ষ্টাৰ্ট কৰোঁ ট্ৰেডমিল ৰানিঙৰ বেনিফিটছ হ'ল ট্ৰেডমিল ৰানিং দৌৰিলে আপুনি আপোনাৰ কিটা ৱেডাৰ টেম্পাৰেচাৰ ইছ্যুজ নহ'ব আপুনি জিমৰ ভিতৰত ইনডোৰ ৰানিং কৰিব পাৰিব টেম্পাৰেচাৰ বৰষুণ দিলে আপুনি যে বৰষুণ দিলে দৌৰিব নোৱাৰিব সেইটো কথা নহয় আপুনি বৰষুণ দিলে ভিতৰত দৌৰিব পাৰিব ট্ৰেডমিল ৰানিঙৰ নম্বৰ 1 বেনিফিটছ নম্বৰ 2 বেনিফিটছ হ'ল ষ্টপ এনি টাইম ইউ ৱান্ট আপুনি যেতিয়া মৰ্জি আপোনাৰ দৌৰা শেষ হয় বা যেতিয়া আপোনাৰ ভাগৰ লাগে যেতিয়া আপুনি ৰখি দিব পাৰিব তাতে চুইচ অন কৰিলে বা অফ কৰিলে আপোনাৰ ৰখা নামা হৈ যাব নম্বৰ 3 হ'ল আপুনি টিভি চাই বা অনলাইন মুভি চাই বা অনলাইন ভিডিঅ' চাই আপুনি দৌৰিব পাৰিব ট্ৰেডমিলত সেইটো এটা বেনিফিট হ'ল নম্বৰ 4 বেনিফিট হ'ল আপুনি আপোনাৰ যোনটো ট্ৰেডমিলৰ যোনটো ছাৰ্ফেচ থাকে সেইটো বহুত স্মুথ ছাৰ্ফেচ হয় তো আমি যোনটো আউটডোৰ ৰানিঙৰ তাৰ ছাৰ্ফেচটো স্মুথ নহয় তাৰে কাৰণে আপোনাৰ নি পেইন হোৱাৰ চান্সেছ থাকে ট্ৰেডমিলত ৰানিং কৰিলে আমাৰ ছাৰ্ফেচটো স্মুথ হয় যিহেতু আমাৰ নি পেইনৰ চান্সেছ কমি যায় তাৰে আপোনাৰ আৰামত দৌৰিব পাৰে এণ্ড নম্বৰ 5 পজিশ্যন আপোনাৰ সাপোজ আপুনি ট্ৰেডমিলত দৌৰি আছে আপোনাৰ পানী পিয়া লাগিল আপোনাৰ পানী আপুনি ওচৰত পাই যাব বা ৰেষ্টৰুম লাগিল আপোনাৰ ৰেষ্টৰুম আপুনি ওচৰত পাই যাব পানী পাই যাব ওচৰত সেইকেইটা সেইটো বেনিফিট ধৰি ল'ব পাৰে আৰু আপোনাৰ ট্ৰেডমিল ইনডোৰ যেতিয়া ৰানিং কৰিব আপোনাৰ কোনো ৰানিং পাৰ্টনাৰ নালাগে আপুনি কাণত গান লগাই কিনে আপুনি নিজে দৌৰিব পাৰিব এইটো এটা বেনিফিটছ চ' ফ্ৰেণ্ডছ এইকেইটা হ'ল মোৰ ট্ৰেডমিল ৰানিঙৰ বেনিফিটছ জেগাত আপোনাৰ ইনডোৰ ৰানিং কৰিলে এইকেইটা বেনিফিটছ আপোনাৰ হ'ব পাৰে ট্ৰেডমিলত ৰানিং কৰিলে তো বলক আমি আউটডোৰ ৰানিঙৰ বেনিফিটছ ষ্টাৰ্ট কৰোঁ সো ফ্ৰেণ্ডছ আমি গম পালোঁ যে ইনডোৰ ৰানিং ট্ৰেডমিল ৰানিঙত আপোনাৰ বেনিফিটছ কি হয় সেই বুলি আউটডোৰ ৰানিং যে বেয়া হ'ব এইটো নহয় আউটডোৰ ৰানিঙৰ বলক মই আউটডোৰ ৰানিঙৰ আপোনাক কেইটামান বেনিফিটছ কৰিছোঁ আউটডোৰ ৰানিং হ'ল আপুনি ইউ কেন ৰান এনিৱেৰ আপুনি য'তে য'তে দৌৰিব পাৰে এইটো হ'ল আপোনাৰ আউটডোৰ ৰানিঙৰ প্ৰেক্টিছ বা আপুনি যদি কেতিয়াবা ৰোড ৰেচেছ খেলে বা কিবা ৰানিং কম্পিটিশ্যনৰ প্ৰিপেৰেশ্যন কৰি আছে তো তাৰে কাৰণে আপোনাৰ পুলিচৰ ইণ্টাৰভিউ দি আছে আজিকালি পুলিচৰ ইণ্টাৰভিউ চলি আছে পুলিচৰ ইণ্টাৰভিউ দি আছে তো তাৰে কাৰণে আপোনাৰ এইটো ৰানিং বেষ্ট হয় আউটডোৰ ৰানিংটো প্ৰেক্টিছৰ কাৰণে এণ্ড আপোনাৰ আহিব আউটডোৰ গ্ৰীনাৰী যোনবিলাক থাকে আপুনি আউটডোৰ গ্ৰীনাৰী চাব পাৰে আউটডোৰ ৰানিং কৰিলে আপোনাৰ মাইণ্ড ফ্ৰেছ হ'ব পিচফুল শ্লিপ এইবিলাকত হেল্প হ'ব আপোনাৰ আউটডোৰ ৰানিং কৰিলে আউটডোৰ ৰানিঙৰ বেনিফিটছ হ'ল আপোনাৰ যে দৌৰিলে আপুনি আপোনাৰ মাইণ্ড ফ্ৰেছ হ'ব তো ফ্ৰেণ্ডছ এনেকুৱা ধৰণৰ বেনিফিটছ কিছুমান আমি পোৱা যায় আউটডোৰ ৰানিং কৰিলে ফ্ৰেণ্ডছ আমি গম পালোঁ যে আউটডোৰ ৰানিং আৰু ইনডোৰ ৰানিঙৰ ট্ৰেডমিলত দৌৰা ৰানিঙৰ বেনিফিটছ কি হয় চ' আপুনি যদি মোৰ হিচাপত সুধিব যে মোৰ কাৰণে আউটডোৰ ৰানিং বেষ্ট হয় বিকজ আউটডোৰ ৰানিঙত আমি মোৰ চেলেঞ্জিং হৈ যাওঁ কিবা এটা গ'ল ছেট কৰোঁ যে এইটো গ'ল পাবই লাগিব তাৰে কাৰণে আমি এক্সট্ৰা কেলৰিজ কিছুমান বাৰ্ণ কৰিব পাৰোঁ সেইটো এটা পইণ্ট যাৰ কাৰণে মই আউটডোৰ ৰানিং প্ৰিফাৰ কৰোঁ ছেকেণ্ড পইণ্ট সদায় আমি বেলেগ আছে যাৰ কাৰণে আমি স্পীড নিজৰ চেক কৰিব পাৰোঁ কিমান স্পীডত আমি কিমান টাইমত পাইছোঁ চেক কৰি থাকিব পাৰোঁ এণ্ড নম্বৰ থাৰ্ড পইণ্ট ট্ৰেডমিলত আপুনি দৌৰিলে আপুনি উইণ্ড ৰেজিষ্টেঞ্চ নাপায় তো তাৰ কাৰণে দৌৰাটো বেছি সহজ হৈ যায় বা ৰুট চেঞ্জ কৰিব নোৱাৰে এটা ৰুটতে দৌৰিব পাৰে আউটডোৰ ৰানিঙত আপুনি ৰুট চেঞ্জ কৰিব পাৰিব এনাৰ্জি কম লাগিব তাৰ কাৰণে আপুনি আউটডোৰ ৰানিঙত এনাৰ্জি ইউজ হ'ব আপোনাৰ উইণ্ড ৰেজিষ্টেঞ্চ পাব চ' তাৰ কাৰণে মই আউটডোৰ ৰানিং বেছি প্ৰিফাৰ কৰোঁ এণ্ড এইটো বেছিভাগ আপোনাৰ কিছুমানৰ গ'লৰ ওপৰতো ডিপেণ্ডেণ্ট হয় যদি আপুনি দৌৰা কম্পিটিশ্যনত প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে আপুনি আউটডোৰ ৰানিং কৰিব লাগিব বা যদি আপুনি ফেট লছ প্ৰগ্ৰেম আছে বা জিম যায় তেতিয়াহ'লে আপুনি ট্ৰেডমিল ৰানিং কৰিব পাৰে আপুনি ট্ৰেডমিল ৰানিং 15 to 20 ছেকেণ্ড কৰিব পাৰে ফেট লছ প্ৰগ্ৰেমত থাকিলে বা যদি আপুনি দৌৰা কম্পিটিশ্যনকে প্ৰিপেৰেশ্যন কৰি আছে বা যদি আপুনি জিম নাযায় আপুনি ফিট হৈ থাকিবলৈ মানুহটো তেতিয়াহ'লে আপুনি আউটডোৰ ৰানিং কৰিব পাৰে চ' ফ্ৰেণ্ডছ এইটো হ'ল মোৰ আউটডোৰ ৰানিং আৰু ইনডোৰ ৰানিঙৰ ভিডিঅ' ট্ৰেডমিল ৰানিঙৰ ডিফাৰেঞ্চ আৰু আউটডোৰ ৰানিঙৰ ডিফাৰেঞ্চ যদি মোৰ ভিডিঅ'টো ভাল পাইছে আৰু আপোনাক এনেকুৱা ভিডিঅ' আৰু লাগে মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব য'ত মই মাছ কৰাৰ পষ্ট দি আছোঁ তলত সেইটো ক্লিক কৰিব লাল বাটনটো এইটো বহুত ফ্ৰী হয় ত' বেছি বিচৰা মোৰ বিশ্ব ফিটনেছ ফিট চাইন আউট